ICSত সম্পন্ন হয় মৰণোত্তৰ পৰীক্ষা। ঘটনাটো কি গম পোৱা? মই মানে বেলেগ একো গম নাপাওঁ। দেউতা মই অনলাইন ক্লাছ কৰি আছিলো, মই এইটো 10ৰ পৰীক্ষা। তেতিয়া দেউতা ঘৰলৈ আহিলে, অহাৰ পিছত দেউতা ঘৰলৈ মানে নোসোমালে, বাহিৰত ৰখিছিলে গেট নাপা, তাক লৈ পেলাই মানে মাৰি দিলে তেনেকে দি। মই ইমানটো গম নাপাওঁ। তাৰপিছত মই গলো, দিছো দেউতা বেহুচ হৈ আছে। তাৰপিছত এম্বুলেন্স ফোন লগালো, আহিলে। মই গোলাঘাট চিভিললৈ লৈ গলো, তাততো যোৰহাটলৈ লৈ গল। তাৰপিছত এতিয়া ইয়ালৈ আনিলো। তাত আমি খুব বেছি 2:30 পালোহি। তাৰপিছত ইয়াত ভৰ্তি কৰাৰ পিছত হেৰি কৰোৱা হ'ল। তাৰপিছত অলপমান দেৰি 4:30 পিছত দেউতা ঢুকাই থাকিলে বুলিয়ে ক'লে। ইয়াততো আৰু কি আৰু মানে তাত থাকিব পৰা নাই, মাও গ'লগে। নাই একেবাৰে গম পোৱা নাই। খাজিয়াখন বেলেগৰ বুলিয়ে গম পাওঁ, তেতিয়া আগত নামিছিলেহে গাড়ীৰ পৰা। ঘৰৰ সন্মুখতে ঘটনা, ঘৰৰ সন্মুখত হামদে হোটেলৰ ওচৰত। আনফৰ্চুনেট ইনচিডেণ্ট। কেইজনমান আমি একচুৱেলি যুৱ উশৃংখলতা বুলিয়ে ক'ব লাগিব। এটা সৰু ঘটনাৰ পৰা কেনেকে একজেক্টলি ঘটনাটো হ'ল আমি তদন্ত কৰি আছো এতিয়া। ইয়াতে কেইবাজনো যুৱক প্ৰথমতে আহিলে, আহি দুজন ভাই ককাই নাম পাইছেই। তেওঁলোকক প্ৰথমতে মাৰপিট আৰম্ভ কৰিলে। ওচৰ চুবুৰীয়াসকলেও আহি গোট খালে। গোট খাই যাওঁতে তেওঁলোকে আৰু কাৰোবাক গতিকে আৰু 10-15জন ল'ৰা আহিলে। একেই কম বয়সীয়া ল'ৰা। চবেই আমাৰ ইয়াতে গোলাঘাটৰে জুনিয়ৰ কলেজ বা বেলেগ বেলেগ কলেজত তেওঁলোকে পঢ়ি আছে। আহি ইয়াতে মাৰপিট আৰম্ভ কৰিলে। মাৰপিটৰ সময়ত আমাৰ অধিবক্তা দুৰ্গাপ্ৰসাদ জয়ছোৱাল তেখেতো আহত হৈছে। মিন্ময় হাজৰিকা আমাৰ ইয়াৰ ওচৰৰে, তেওঁ কাজিয়াখন ভাঙিবলৈ আহিছিলে। 30 বছৰ বয়স তেখেতকো মাৰপিট কৰিলে। তেখেতসকলক আমাৰ চিভিল হস্পিটেললৈ লৈ যোৱা হ'ল। তাৰ পৰা মিন্ময় হাজৰিকাক ৰিফাৰ কৰিলে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ। আনফৰ্চুনেটলি তেখেতে মৃত্যুবৰণ কৰিলে ৰাতিপুৱা প্ৰায় 6:30 বজাত। আৰু এজন আক্ৰমণ কৰিবলৈ অহা এজন ল'ৰা, তেওঁ আহত হৈছে। তেওঁকো যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ ৰিফাৰ কৰা হৈছে। বাকী কেইজনৰো আমি যিখিনি মেডিকেল কৰিবলৈখিনি কৰিছোঁ। মোৰ সংবাদ মাধ্যমলৈ এটাই অনুৰোধ, ইয়াত অলপ কমিউনেল বুলি এটা মানে এছামে এইটো কথা ওলাব বিচাৰিছে। একচুৱেলি তেনেকুৱা টাইপৰ একো ঘটনা নহয়। আমি তদন্ত কৰি আছো। আমি কিছুমান একজেক্টলি যিহেতু এতিয়ালৈকে আমি হেৰি কৰিব নোৱাৰো, গতিকে এতিয়াই নকওঁ। কিন্তু তেওঁলোকৰ মাজতে মানে যুৱক যুৱতীৰ মাজত যেনেকুৱা ধৰণৰ এটা নৰ্মেলি কাজিয়া হয়, তেনেকুৱা মানে কাজিয়া। কিন্তু কাৰোবাৰ বোলে বাৰ্থডে আছিলে, কাৰ বাৰ্থডে আছিলে আমি তাৰ মানে ওলাম। সেই বাৰ্থডে পাৰ্টিত কিছুমানে মদ্যপান কৰিছিলে। তাৰপিছতে আহি পেলাই এই কাজিয়া সূত্ৰপাত হৈছিল। আমি ড্ৰাগছ চাগছৰ কথা এতিয়ালৈকে কোৱা নাই, কিন্তু মদ্যপান যে কৰি আহিছে আমি এইটো পাইছো। আক্ৰমণ মষ্টলি তেওঁলোকৰ বাইকত আহিছিলে, কেইবাখনো বাইকত। প্ৰথমতে 2খন বাইক আহিছিলে, তাৰপিছত আৰু 5খনমান বাইক আহিছিলে। বাইকৰ চাবি বা হাতেৰে লাঠি চাঠি আছিল, সেইবিলাকেৰে আক্ৰমণ কৰিছে। কোনো ধৰণৰ আপোনাৰ চুৰি কটাৰী বা বন্দুকৰ যি এটেক কৰাটো আমি পোৱা নাই। এইখিনি হ'ল এতিয়ালৈকে আমাৰ তদন্তত আমি যিখিনি পাইছো। বাকী আপোনালোকৰ ওচৰতো যদি কিবা খবৰ আছে আমাক জনাবৰ কাৰণে আমি অনুৰোধ জনাইছো। আইডেণ্টিফাই হৈছে, এতিয়ালৈকে প্ৰায় 9-10জন মান আইডেণ্টিফাই হৈছে। এজনক অলৰেডি কৰায়ত্ব কৰা হৈছে। কি নাম? আমি নামটো নকওঁ এতিয়া। 9জনক পাইছো, বাকী কেইজনকো পাই যাব। গোটেই আইডেণ্টিফাই হৈছে। কি কাৰণত হৈছিলে তেতিয়া ওলাই পৰিব? নামটো এটা দুটা আপোনালোকে পাইছেই। তাৰ ওপৰত বাৰ্থডে পাৰ্টি হৈছিলে, ক'ত কৰিছিলে আমি এতিয়া আপোনালোকক জনাবৰ বিষয়ে আহি পোৱা নাই। আমি জনাম আপোনালোকক সন্ধিয়াৰ ভিতৰত। আমাক আৰু যিসকল ইনভলভ আছে তেওঁলোকক আমাক কৰায়ত্ব কৰিব দিম। আমি গোটেইখিনি ডিটেইল জনাম। এতিয়ালৈকে থুলমূলকে এইখিনিয়ে ঘটনা। এতিয়ালৈকে দিয়া নাই, এতিয়ালৈকে কেছ কোনেও দিয়া নাই, মানে এফআইআৰ কোনেও দিয়া নাই। কিন্তু তদন্ত অলৰেডি আৰম্ভ হৈছে। পুলিচক একচুৱেলি ঘটনা এটা যেতিয়া জনোৱা হয়, তেতিয়া লগে লগে তদন্ত আৰম্ভ হৈছে। 11টাৰ পিছত উঠি আহি ইয়াতে পাইছেহি, আৰু 11টাৰ পিছত যেতিয়া তেওঁলোকে ফোন কৰি জনালে তদন্ত একচুৱেলি তেতিয়াৰ পৰা আৰম্ভ হৈছে। ঠিক আছে, থেংক ইউ।